এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। লাষ্ট ভিডিঅ'ত মই যি ধৰণে কৈছিলো যে ইথিক্সৰ তৃতীয় পাৰ্ট আৰম্ভ কৰিম বা ডেইলি এনালাইচিছ আগবঢ়াম। একচুৱেলি মই টাইপিং কৰাৰ সময় পোৱা নাই, গতিকে পৰ্যায়ক্ৰমে মই ভিডিঅ'খিনি আগবঢ়াই যাবলৈ চেষ্টা কৰিছো। আৰু আজিৰ ভিডিঅ'টোত মই 2 মে অৰ্থাৎ 2 মেৰ ইম্পৰ্টেণ্ট আৰ্টিকলবিলাক আলোচনা কৰিম। কিন্তু কথা হ'ল এইকেইদিন প্ৰায়বোৰ গুৰুত্বপূৰ্ণ নিউজ আহি আছে। আমি যদি এডিটৰিয়েলখন ভালকৈ পঢ়োঁ তেতিয়া আমি কথাটো লক্ষ্য কৰিম। কিছুমান এনেকুৱা ধৰণৰ আৰ্টিকল আছে যিখিনি আৰ্টিকল ইলাবৰেট কৰাৰ সম্ভাৱনীয়তাটো খুব কম থাকে, অৰ্থাৎ লিখি মেলি আপোনালোকক বুজোৱাৰ পচিবিলিটিটো কম থাকে, কিন্তু পঢ়াৰ উপযুক্ত বুলি মই ভাবোঁ। যি ধৰণে 1 মেত আৰ্টিকল আহিছিল এডুকেশ্যন বিয়ণ্ড বৰ্ডাৰ, এনেকুৱা ধৰণৰ আৰ্টিকলবিলাক তাত আপোনালোকে কিছু আইডিয়া পাব। যিকোনো এটা টপিক লিখাৰ ক্ষেত্ৰত আপোনালোকে সমলখিনি গোটাব পাৰিব। আৰু মই ভাবোঁ আপোনালোকে যিকোনো এনালাইচিছ চোৱাৰ পাছতো আপোনালোকে নিজেই আৰ্টিকলটো পঢ়াৰ প্ৰয়োজনীয়তা আছে, কাৰণ মই আগতেও কৈছোঁ কনচেপ্ট এটা বিল্ড কৰিবলৈ হ'লে আমি নিউজ পেপাৰ ৰিডিঙৰ হেবিটটো কৰিবই লাগিব। এতিয়া ইয়াত আছে আছাম টু ইউজ ছেটেলাইট ইমেজেৰী টু মনিটৰ ডিফৰেষ্টেশ্যন। আচলতে এনেকুৱা ধৰণৰ টপিকটো মই কি কাৰণে আগবঢ়াইছোঁ, ইয়াত যিখিনি আমি কথা পাওঁ সেই কথাখিনি আমি আছামৰ পাৰ্চপেক্টিভত যদি যিকোনো ধৰণৰ কুৱেশ্যন আহে তাত আমি এক্সাম্পল হিচাপে ব্যৱহাৰ কৰিব পাৰিম। ধৰি লওক ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত আছামে কি ধৰণৰ ষ্টেপ লৈছে, বা যি এফৰেষ্টেশ্যনৰ ক্ষেত্ৰত হওক বা ডিফৰেষ্টেশ্যনৰ ক্ষেত্ৰত হওক অসমে কেনেকুৱা ধৰণৰ কাম হাতত লৈছে। গতিকে তেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট যিখিনি ইনিচিয়েটিভ হয় তাৰ ক্ষেত্ৰতো আমি এনেধৰণৰ কিছুমান এক্সাম্পল আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত দিছে গ্ল'বেল ৱাটছডগ ৰিপৰ্ট, আছামে 23 বছৰত হায়েষ্ট ট্ৰি কভাৰ লছ কৰিছে। তাত এমাউণ্টটো দিয়া আছিল মিলিয়নত আছিল, মই পাহৰিছোঁ। আমি ডাটাটো মনত ৰখাটো ভাল, আপোনালোকে এবাৰ চেক কৰিব। 2.3 মিলিয়ন এনেকুৱা ধৰণৰ হ'ব। So decided to use a satellite imagery based app enable surveillance system to monitor deforestation in the state. গতিকে এনেকুৱা ধৰণৰ এইটো এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ লগতো ৰিলেটেড হয়, গতিকে আমি দুই ধৰণে কথাবোৰ মনত ৰাখিব পাৰোঁ। এইটো ইম্পৰ্টেণ্ট হয়। দ্য ফৰেষ্ট ডিপাৰ্টমেণ্ট ক্লেইমছ ডেট অফ 3,24,000 হেক্টৰছ অফ ট্ৰি কভাৰ লষ্ট ইন দ্য ষ্টেট। এই ডাটাটো আপোনালোকে চাব পাৰে, বাই হাৰ্ট কৰিব নালাগে, জাষ্ট এপ্ৰক্সিমেট ডাটাটো মনত ৰাখিলেই হ'ল। আৰু ইয়াত এটা বস্তু দিছে যে দ্য ডিফৰেষ্টেশ্যন ৱাটছ পৰ্টেল ইজ বিং ডেভেলপ টু মনিটৰ চেঞ্জেছ ইন ফৰেষ্ট এক্ৰছ আছাম এভৰি 3 years। 3 দিনৰ মূৰে মূৰে যি চেঞ্জেছ ফৰেষ্টত দেখা যায় সেয়া মনিটৰ কৰিব। লাষ্টৰ পেৰাগ্ৰাফটোত আচলতে এইটো লিখা আছে যে দ্য ছিষ্টেম হুইজ ইনভলভ ছেটিং আপ কণ্ট্ৰল ৰুমছ এণ্ড ট্ৰেইনিং ফৰেষ্ট অফিচিয়েল। এই গোটেই কামখিনিৰ কাৰণে ট্ৰেইনিং দিয়া হওক বা কণ্ট্ৰল ৰুমৰ ছেটিং আপ, এই গোটেইখিনি কিহৰ আণ্ডাৰত ফাণ্ড কৰা হৈছে সেইটো জানিবৰ কাৰণে দিছোঁ প্ৰিলিমছ পাৰ্চপেক্টিভৰ কাৰণে। এইটো হৈছে এক্সটাৰ্নেলি এইডেড AFD প্ৰজেক্ট কল আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন ফেজ 2। ভেৰি ইম্পৰ্টেণ্ট। আৰু এটা খুব ধুনীয়া আৰ্টিকল আহিছিল 1 year অফ মণিপুৰ ভাইলেঞ্চ। মই আৰ্টিকলটো পঢ়ি চালোঁ, তাত ৰাইটাৰগৰাকীৰ দৃষ্টিভংগীটো দিছে, কিন্তু মই ভাবোঁ মণিপুৰ ভাইলেঞ্চৰ ওপৰত যদি কিবা ধৰণৰ কুৱেশ্যন আমি মেইনছত পাওঁ সেইটো হৈছে যে মণিপুৰৰ ভাইলেঞ্চৰ কাৰণে কি ধৰণে আমাৰ আছামৰ ওপৰত ইম্পেক্ট কৰিব পাৰে, বা আমি যি ছিকিউৰিটিৰ কথা পঢ়ি থাকোঁ নৰ্থ ইষ্টৰ ছিকিউৰিটিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ চেলেঞ্জেছ আহিব পাৰে। গতিকে সেই আৰ্টিকলটোৰ পৰা মই দিব লগা বিশেষ গুৰুত্বপূৰ্ণ বুলি নাভাবিলোঁ, কিন্তু আৰ্টিকলটো পঢ়িলে আপোনালোকে এটা দৃষ্টিভংগী তেখেতৰ অনুভৱ কৰিব, সেইটো আপোনালোকে পঢ়ি চাব। কিন্তু ইয়াত আমি মণিপুৰ ভাইলেঞ্চৰ বিষয়ে ডিছকাছ কৰিম। মণিপুৰ ভাইলেঞ্চটো একচুৱেলি কুকি, জমি ট্ৰাইবেলছ আৰু মিতেৰীৰ মাজত হোৱা এটা ইনচিডেণ্টছ আছিল। তেওঁলোকৰ মাজত এতিয়াৰ পৰা নহয়, ডিকেড ধৰি পেলাই চলি আছে। Manipur has been grappling with unrest and violent protests, recently witnessing the first direct clashes between the Kuki, Zomi tribals and the Meiteis in 3 decades. Ekita tribesor majot hoisil with a complex cultural geography divided into valley and hill district. The state has experienced long-standing ethnic tensions. Ekhini agor porai choli ase. The Manipur unrest poses significant challenges to regional security, potentially destabilizing the fragile peace and affecting the broader geographical landscape.
অফ দ্য ৰিজন সেইটো আপোনালোকে বুজি পাইছে এনেকুৱা ধৰণৰ ভাইলেঞ্চ হ'লে গোটেই জিঅ'গ্ৰাফিক এৰিয়াটোৰ ওপৰত এটা ইম্পেক্ট পৰে সেই বিষয়ে আমি এতিয়া চাম আচলতে কি ধৰণৰ হয় এই কথাটো আমি জানিবৰ কাৰণে আমি অলপ ষ্টাডি কৰিলে গম পাম কুকি নাগা আৰু মিতে এই ট্ৰাইবছৰ মাজত কনফ্লিক্টছ হৈছিল মিতেইসকল হৈছে তেওঁলোকে গোটেই যি লেণ্ড এৰিয়া হয় সেই লেণ্ড এৰিয়াৰ ভেলি এৰিয়াত তেওঁলোকে বাস কৰে কিন্তু মেজৰিটি তেওঁলোকৰ পপুলেশ্যনেই হয় কিন্তু হিল যিবিলাক এৰিয়া আছে হিলি এৰিয়াত তেওঁলোকে মাটিও কিনিব নোৱাৰে তাত বাস কৰিবও নোৱাৰে গতিকে তেনেকুৱা ধৰণৰ কিছুমান ইছ্যু আছিল আৰু মিতে ট্ৰাইবেল ষ্টেটাছ পাবৰ কাৰণে চেষ্টা কৰি আছিল আৰু ফাইনেলি হাইকোৰ্টৰ পৰা তেওঁলোকৰ এই ট্ৰাইবেল ষ্টেটাছটো দিয়াৰ বিবেচনা কৰিবৰ কাৰণে আহিবৰ কাৰণে এটা নটিফিকেশ্যন দিয়া হৈছিল যাৰ পৰিপ্ৰেক্ষিতত এটা ডাঙৰ ইছ্যু হৈছিল চ' ইয়াত কৈছে হোৱাট আৰ দ্য ৰিজনছ বিহাইণ্ড দ্য আনৰেষ্ট ইন মণিপুৰ আমি গোটেই আনৰেষ্টটো দুই ধৰণে চাম এটা হৈছে এক্সটাৰ্নেল আৰু এটা হৈছে ইণ্টাৰনেল ফেক্টৰ এক্সটাৰ্নেল ফেক্টৰ ম্যানমাৰ ক্ৰাইচিছৰ কথা ইয়াত আছে ম্যানমাৰত আমি সদায় এটা আনষ্টেবিলাইজ কণ্ডিশ্যন দেখি থাকোঁ ইয়াত কৈছে দ্য মিলিটাৰী কপ ইন ম্যানমাৰ ইন 2021 এণ্ড ছাবচিকুৱেণ্ট আনৰেষ্ট হেভ লিড টু এ কণ্টিনিউৱাছ ইনফ্লাক্স অফ বাৰ্মিজ ৰিফিউজিজ ইনটু মণিপুৰ গতিকে ম্যানমাৰ আগতে আমি যি বৰ্মা কওঁ তাৰ পৰা ৰিফিউজিবিলাক মণিপুৰলৈ আহিছে কাৰণ তাত ম্যানমাৰৰ এনি টাইম আনৰেষ্ট দেখা যায় বিভিন্ন ধৰণৰ আনৰেষ্ট দেখা যায় দাস কমপ্লিকেটিং দ্য এথনিক বেলেঞ্চ ইন দ্য ষ্টেট গতিকে মণিপুৰত ইয়াৰ প্ৰভাৱ পৰে আৰু যিবিলাক মানুহ আহিছে তাৰ পৰা যিবিলাক ৰিফিউজি হিচাপে আছে তেওঁলোকৰ যি ৰিলেশ্যন সেইটো কুকি ট্ৰাইবৰ লগত মিল আছে তেওঁলোকৰ কিনশ্বিপ টাইজটো থাকে কুকি ট্ৰাইবৰ লগত গতিকে এটা ইমবেলেঞ্চ দেখা যায় নেক্সট আহিল ড্ৰাগ ট্ৰেফিকিং এণ্ড ক্ৰছ বৰ্ডাৰ ক্ৰাইম আপোনালোকক এটা মই হোমৱৰ্ক দিলোঁ গল্ডেন ট্ৰাইংগল বুলি ক'লে কি কি পৰে আৰু গল্ডেন ক্ৰেচেণ্ট বুলি ক'লে কি কি পৰে আপোনালোকে চেক কৰিব কোনকেইটা এৰিয়া একেলগে গল্ডেন ক্ৰেচেণ্ট কয় আৰু গল্ডেন ট্ৰাইংগল কয় এইটো চাব ইয়াত কৈছে দ্য proximity to the golden triangle and porous international borders make Manipur vulnerable to drug trafficking অৰ্থাৎ তিনিখন জেগা আছে সেই জেগাকেইখনৰ একেলগে আমি গোল্ডেন ট্ৰাইংগল কওঁ তাৰ ওচৰৰ পাজৰ হোৱাৰ কাৰণে মণিপুৰত ড্ৰাগ ট্ৰেফিকিঙৰ এটা প্ৰব্লেম দেখা যায় আৰু ক্ৰছ বৰ্ডাৰ ক্ৰিমিনেল এক্টিভিটিজবিলাক বেছি হয় সেই কথাটো খুব গুৰুত্বপূৰ্ণ দিছ ইলিগেল এক্টিভিটিজ কেন ফুৱেল ভাইলেঞ্চ এণ্ড ছ'চিয়েল আনৰেষ্ট ইন দ্য ৰিজন ভেৰি চিম্পল আমি জাষ্ট পইণ্টকেইটা মনত ৰাখিলে আমি ধুনীয়াকৈ লিখিব পাৰিম গল্ডেন ট্ৰাইংগুলৰ ছবি এটা আঁকি দিব পাৰে বা গল্ডেন ক্ৰেচেণ্টৰ লগত জড়িত যদি কিবা ইছ্যু থাকে মই লাষ্ট পৰীক্ষাত গল্ডেন ট্ৰাইংগুলটো ড্ৰ কৰিছিলোঁ আপোনালোকে এইটো চেক কৰিব ইণ্টাৰনেল ফেক্টৰ কি কি থাকে ডিমাণ্ড ফৰ শ্বিডিউল ট্ৰাইব ষ্টেটাছ দ্য মণিপুৰ হাইকোৰ্ট ৰিচেণ্টলি আস্ক দ্য ষ্টেট গভৰ্ণমেণ্ট টু চেণ্ড এ ৰিকমেণ্ডেশ্যন টু দ্য চেণ্টাৰ অন দ্য মেটেজ ডিমাণ্ড অফ শ্বিডিউল ট্ৰাইব মই যিটো অলৰেডি কৈছোঁ which has triggered protest by tribal groups fearing loss of reservation benefit. Next is land issue. The Meitei community which is numerically in the majority. Meitei সকল বেছি মেজৰিটিত আছে কিন্তু তেওঁলোকে মেইনলি ইম্ফল ভেলীত থাকে যিটো হৈছে 1/10 অৰ্থাৎ 10 ভাগৰ এভাগহে হয় টোটেল এৰিয়াৰ 10 ভাগৰ এভাগতহে তেওঁলোক বাস কৰে The competition for land and resources intensified tensions between Meiteis and hill tribes. Gute hill tribes jibilak ase aru teloke Meitei hokol jetu Imphal Valley theke telokor majot eta landor karone competition hoy resources karone competition hoy etu eta issue hoy. Historic tension ase long standing tensions between hill tribes and Meiteis in Manipur have contributed to the unrest as both communities vie for political representation, resources and cultural recognition. জেনেৰেলি আমি দেখোঁ যে পলিটিকেল যিটো ফিল্ড হয় মণিপুৰত তাত মিতৈসকলে বেছি আগভাগ লয় গতিকে হিল ট্ৰাইবছৰ মাজত আৰু মিতৈসকলৰ মাজত পলিটিকেল কিছুমান ক্লেছো থাকে পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন বিচাৰে তেওঁলোকেও গতিকে তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ এটা হিষ্ট্ৰিক টেনশ্যন আগৰ পৰা দেখা গৈছে লেক অফ ইকনমিক ডেভেলপমেণ্ট ভেৰি চিম্পল যিকোনো আমি তেনেকুৱা ধৰণৰ ইছ্যুৰ ক্ষেত্ৰত আমি ইকনমিক ডেভেলপমেণ্টৰ এটা ইছ্যু হ'বই হ'ব সেইটো আমি লিখিব পাৰোঁ গভাৰ্নেন্স ইছ্যু গভাৰ্নেন্সৰ কথা আমি লিখিব পাৰিম গভাৰ্নেন্সৰ ক্ষেত্ৰত আমি জানো আপস্পা আপোনালোকে চাব আপস্পা কি হয় আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ কোন কোন ষ্টেটত আছে এইটো চোৱাটো খুব জৰুৰী নৰ্থ ইষ্টৰ ক'ত ক'ত আছে বা ইণ্ডিয়াৰ ক'ত ক'ত আছে গতিকে এই যি আপস্পা এটা খুব ডাঙৰ সমস্যা হয় দ্য গভৰ্ণমেণ্ট হেণ্ডলিং দ্য চিটুৱেশ্যন such as suspension of mobile internet and application of armed forces act has been disruptive and has not effectively addressed the root cause
কজেছ অফ দ্য আনৰেষ্ট, এইটো এটা ডাঙৰ ইছ্যু। আচলতে গভাৰ্নেন্স ইছ্যু, যি ধৰণে মেনেজমেণ্ট কৰিব লাগে ষ্টেটখন চলাই নিয়াৰ ক্ষেত্ৰত, যিকোনো আনৰেষ্ট এটা কি ধৰণে অভাৰকাম কৰিব লাগে, সেই ক্ষেত্ৰত গভাৰ্ণিং কিছু ইছ্যু আছে। এতিয়া নেক্সট আহিল, হোৱাট উইল বি দ্য ইম্পেক্ট অফ মণিপুৰ আনৰেষ্ট অন ৰিজনেল ছিকিউৰিটি। এইটো খুব জৰুৰী, এইকাৰণে মই ইয়াত দিছোঁ। ৰিজনেল ছিকিউৰিটিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ইছ্যু আহিব, বা আমাৰ অসমৰ কাৰণে, নৰ্থ ইষ্টৰ কাৰণে, ভাৰতৰ কাৰণে, অভাৰঅল গোটেইবিলাকৰ কাৰণে কেনেকুৱা ধৰণৰ ইছ্যু হ'ব, বিশেষকৈ অসমৰ কথা সুধিব পাৰে। গতিকে আমি তাত লিখিম বৰ্ডাৰ ভলনাৰেবিলিটি হ'ব। ভলনাৰেবিলিটি মানে বিভিন্ন ধৰণৰ অসৎ কামৰ চান্সেছ হ'ব, মানি লণ্ডাৰিঙৰ চান্স আছে। মানি লণ্ডাৰিং আমি আগৰ ভিডিঅ'ত পঢ়িছোঁ, ইলিগেল আৰ্মছ আহিব। গতিকে আমাৰ যি ইণ্টাৰনেল ইনচাৰ্জেঞ্চি আমাৰ ইয়াত আছে, সেইবিলাকৰ ক্ষেত্ৰতো আমাৰ অসুবিধাৰ সৃষ্টি হ'ব। এতিয়া আমি যি ধৰণে আমি কওঁ ম্যানমাৰত এতিয়া আলফাৰ বসতি হয়, এতিয়া ম্যানমাৰ যদি এনেকুৱা ধৰণৰ আনৰেষ্ট কিছুমান হৈ থাকে, তেনে যি ধৰণে ইণ্ডিয়াৰ কাৰণে প্ৰব্লেমেটিক হয়, ঠিক তেনেকৈ মণিপুৰত যদি এনেকুৱা ইছ্যু হয়, গতিকে এটা কমিউনিটিক বাহিৰৰ কিছুমান ইলিগেল ফ'ৰ্চ, যিবিলাক ফ'ৰ্চ টেৰৰিষ্ট বুলি আমি ক'ব পাৰোঁ, তেওঁলোকক ইনফ্লুৱেঞ্চ কৰি পেলাই তেওঁলোকক বিভিন্ন টেৰৰিজিম কামত নিয়োগ কৰিব, তেওঁলোকক আৰ্ম ছাপ্লাই কৰিব। আল্টিমেটলি এই গোটেই এনেকুৱা এটা প্ৰব্লেম ক্ৰিয়েট হ'ব, যিটো অসমৰ কাৰণেও প্ৰব্লেমেটিক হ'ব আৰু গোটেই ভাৰতবৰ্ষৰ কাৰণে ছিকিউৰিটিৰ ক্ষেত্ৰত টেনশ্যন হ'ব। নেক্সট আহিল গ্ৰোথ অফ মিলিটেঞ্চি। প্ৰলং আনৰেষ্ট কুড প্ৰভাইড ফাৰ্টাইল গ্ৰাউণ্ড ফৰ মিলিটেণ্ট গ্ৰুপছ টু একশ্যন। ভেৰি চিম্পল, মই সেইটোৱে ক'লোঁ। মিলিটেঞ্চি ইনক্ৰিজ হোৱাৰ চান্স থাকে। ষ্ট্ৰেইন ৰিলেশ্যন উইথ নেবাৰিং কাণ্ট্ৰিজ। The unrest in Manipur could have implication for India's relation with neighboring countries like Myanmar, Bangladesh and China. এইটো আমি অলৰেডি কৈছে। মণিপুৰৰ এনেকুৱা ধৰণৰ আনৰেষ্ট হ'লে তেতিয়া ইণ্ডিয়াৰ কাৰণে এটা সমস্যা হ'ব পাৰে, কাৰণ সেই ঠাইৰ পৰা ম্যানমাৰ হওক, বাংলাদেশ হওক, চাইনা, বিশেষকৈ চাইনা ইণ্ডিয়াৰ যিহেতু শত্ৰু হয়, ক'ব পাৰি শত্ৰু বুলি, আমি সকলোৱে জানো। তেওঁলোকৰ লগত তলে তলে কিছুমান ডিল হ'ব পাৰে, যিটো আমাৰ কাৰণে চিন্তাজনক হ'ব পাৰে। ইনক্ৰিজ ৰিফিউজি ফ্ল'জ এণ্ড ক্ৰছ বৰ্ডাৰ ক্ৰাইমছ কেন ষ্টেণ্ড। ভেৰি চিম্পল, এইখিনি আপোনালোকে বুজি পাবই পঢ়িলে। হিণ্ড্ৰেঞ্চ টু ইকনমিক ডেভেলপমেণ্ট, অভাৰঅল ইকনমিক ডেভেলপমেণ্টত বাধা আহিব। চেলেঞ্জেছ টু ইণ্ডিয়াজ এক্ট ইষ্ট পলিচি। আমি এক্ট ইষ্ট পলিচি খুব ভালদৰে জনাটো জৰুৰী হয়। এক্ট ইষ্ট পলিচি ছিংগুল ভিডিঅ' এটা মই দিম। গতিকে এক্ট ইষ্ট পলিচি যি আমাৰ এইম আছে, সেই এইমখিনি ক্ষেত্ৰতো আমাৰ সুবিধা হ'ব। অলৰেডি আমি জানো আছামৰ এটা জিঅ'গ্ৰাফিকেল যি ষ্ট্ৰেটেজিক এটা ইম্পৰ্টেঞ্চ আছে, সেইটো যদি এনেকুৱা ধৰণৰ সমস্যা হয়, যদি অসমতো বিভিন্ন ভাইলেঞ্চ হয়, তেতিয়া আমাৰ যি এক্ট ইষ্ট পলিচিৰ যি পটেঞ্চিয়েলিটি আছে, সেইটোৰ ক্ষেত্ৰত বাধা আহিব। কাৰণ আছামক আমি ক'ব পাৰোঁ গেটৱে টু ছাউথ ইষ্ট এছিয়া নেশ্যন, বা নৰ্থ ইষ্টক আমি ক'ব পাৰোঁ। গতিকে তাৰ ক্ষেত্ৰতো চেলেঞ্জ আহিব। ইণ্টাৰনেল ডিছপ্লেচমেণ্টৰ কথা ইয়াত দিছে। ডিছপ্লেচমেণ্ট ক্ষেত্ৰত আমি ক'ব পাৰোঁ পুটিং প্ৰেচাৰ্ছ অন নেবাৰিং ষ্টেটছ এণ্ড ৰিচোৰ্চেছ। ইণ্টাৰনেল ডিছপ্লেচমেণ্ট অফ পিপুলৰ ডিছপ্লেচমেণ্ট হ'ব পাৰে। নেবাৰিং ষ্টেট বা ৰিচোৰ্চেছৰ ওপৰত প্ৰেছাৰ পৰিব পাৰে। দিছ কুড ক্ৰিয়েট এডিশ্যনেল টেনশ্যন বিটুইন ভেৰিয়াছ এথনিক গ্ৰুপছ এণ্ড কমিউনিটি। গতিকে এইটো আৰু এটা সমস্যা। হিউমেন ৰাইটছ ভাইলেশ্যন, ডেফিনেটলি হিউমেন ৰাইটছ ভাইলেশ্যন আমি নিউজত পঢ়িবলৈ পাইছোঁ। ইম্পেক্ট অন ছ'চিয়েল কোহেশ্যন। দ্য আনৰেষ্ট ইন মণিপুৰ কেন ডিপেণ্ড এথনিক ৰিলিজিয়াছ ছ'চিয়েল ডিভিজন। এইটো অলৰেডি সকলো ক্ষেত্ৰতে ডিভিজন আহিব যদি আনৰেষ্ট থাকে। দিছ মে লিড টু লং টাৰ্ম চেলেঞ্জেছ ফৰ ৰিজনেল ছিকিউৰিটি। ভেৰি চিম্পল, আমাৰ যদি যিকোনো ছিকিউৰিটি মেজাৰ্ছৰ ওপৰত কুৱেশ্যন আহে, তেতিয়া আমি এক্সাম্পল হিচাপে এনেকুৱা ধৰণৰ ইছ্যুবোৰ আমি লিখিব পাৰোঁ। আৰু লিখাৰ ওপৰততো মই দিম বুলি কৈ থৈছোঁ, আৰু পৰ্যায়ক্ৰমে মই গোটেইখিনি কথা আপোনালোকক যি ধৰণে দিছোঁ, সেইধৰণে মই ফ'ল' কৰিমেই। চেলেঞ্জেছ এছ'চিয়েটেড উইথ ৰিজলভিং আনৰেষ্ট মণিপুৰ। মণিপুৰত যি আনৰেষ্ট হৈ আছে, সেইটো আমি কি ধৰণে মানে অসুবিধাত পৰোঁ, যে তাক ছেটেল কৰাৰ ক্ষেত্ৰত কি ধৰণৰ চেলেঞ্জেছ আছে। মেইন কথা হ'ল ইথনিক ডাইনেমিক্স। বিভিন্ন ধৰণৰ কমিউনিটি আছে, চিম্পুলকৈ মই কৈ দিছোঁ। বিভিন্ন মেটে, নাগা, কুকি, বিভিন্ন ধৰণৰ কমিউনিটি আছে। গতিকে এইটো কমপ্লেক্স ইথনিক ডাইনেমিক্স হয়। প্ৰেজেঞ্চ অফ আৰ্ম গ্ৰুপছ, ভেৰি চিম্পল। এক্সটাৰ্নেল ইনফ্লুৱেঞ্চ হয়, যেতিয়া মণিপুৰত আনৰেষ্ট হ'ব, বেলেগ বেলেগ এক্সটাৰ্নেল, ম্যানমাৰ হওক, ম্যানমাৰৰ পৰা ৰিফিউজি আহিছে, ইনফ্লাক্স অফ ৰিফিউজিছ, আকৌ চাইনাও সুবিধা ল'ব, বাংলাদেশেও সুবিধা ল'ব, এনেকুৱা ধৰণৰ। নেক্সট, লেক অফ ডেভেলপমেণ্ট। অভিয়াছলি লেক অফ ডেভেলপমেণ্ট দেখা যায়। এতিয়া অলপ কিছু কিছু ক্ষেত্ৰত আগভাগ লোৱা দেখা গৈছে, অকণমান ছাপোৰ্ট পোৱা গৈছে মেইনলেণ্ড ইণ্ডিয়াৰ পৰা, কিন্তু অভিয়াছলি ডেভেলপমেণ্ট কমি আছে। ইনএডিকুৱেট পলিচি ইমপ্লিমেণ্টেশ্যন, আমি যিকোনো কুৱেশ্যনত এইটো লিখিব পাৰোঁ। পলিচি ইমপ্লিমেণ্টেশ্যনটো খুব ভাল নহয়। যি ধৰণে পলিচি হ'ব লাগে, আগতে আমি এটা কথাত লিখিছিলোঁ, আমাৰ যি প্ৰেজেণ্ট পলিচি আছে, সেই পলিচিবিলাক টাইটেনিং হ'ব লাগিব, ষ্ট্ৰেংথেনিং হ'ব লাগিব। যিকোনো ক্ষেত্ৰত আমি সেইটো এটা ৰিজন দিব পাৰোঁ। আপস্পা এটা ডাঙৰ সমস্যা হয়। While the government argues that it is necessary to maintain order,
যে আপস্পা থকাৰ কাৰণে এটা ডাঙৰ সমস্যা হয় কিন্তু গভৰ্ণমেণ্টে কয় যে খুব জৰুৰী হয় যাতে পিচ আৰু ল অৰ্ডাৰ মেইনটেইন কৰিবৰ কাৰণে খুব জৰুৰী বুলি কয় কিন্তু এটা ডাঙৰ সমস্যা গতিকে এইটোৱে আছিল মই অলপ খৰধৰকৈ ক'লো নেক্সট আছে ক্লিয়াৰিং দ্য এয়াৰ এৰাউণ্ড AI ইয়াত মই প্ৰথম দুটামান বাক্য লিখি পেজটো কপি কৰি দিলোঁ কাৰণ গোটেইখিনিয়ে জৰুৰী কিমান লিখিম আৰু কিমান লিখিম বুলি কৈছোঁ এইকাৰণে কাৰণ অফিচৰ পৰা আহি গোটেইখিনি লিখি আকৌ গোটেইখিনি ডিছকাছ কৰাটো অকণমান প্ৰব্লেমেটিক হয় বাট আই উইল ট্ৰাই মাই বেষ্ট গতিকে ইয়াতে মই ধুনীয়াকৈ বুজাম ইয়াত যিহেতু ইয়াৰ পৰা আপোনালোকে মুখস্থ কৰিবলগীয়া কথা একো নাই জাষ্ট বুজিব লাগে ইয়াৰ ওপৰত যিমান ডাটা পায় মই ভাবোঁ যে ইয়াৰ ওপৰত আমাৰ এছে আহিব পাৰে বা যিকোনো কুৱেশ্যন আহিব পাৰে আমাৰ বাৰত অহা নাছিল গতিকে গোটেই আৰ্টিকলটোত মানে ৰাইটাৰজনে এইটোৱে বুজাব বিচাৰিছে যে আমি যিটো এয়াৰ এৰাউণ্ড মানে এইটোৱে কৈছে আমি যিটো বতাহত যি বাতৰি আমি দেখা পাওঁ ভুৱা বাতৰিৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে AI ক্ষেত্ৰত মানুহে এনি টাইম তাৰ নিগেটিভটোৱে কৈ আছে কিন্তু আমি যিহেতু চিভিলাইজ পাৰ্চন হয় বা আমি এটা এনেকুৱা এটা চিভিলাইজেশ্যন হয় যিটো চিভিলাইজেশ্যনে বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ কাম কৰিছোঁ মেচিন ইনভেণ্ট কৰিছোঁ বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ নিচিনা এটা বস্তু আমি আৱিষ্কাৰ কৰিছোঁ যদি আমি ইমান এটা কাম কৰাৰ পিছত যদি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ নিগেটিভ ইম্পেক্টটোৰ কথা চিন্তা কৰি ভয় খাইছোঁ তেন্তে আমি চিভিলাইজ হোৱাৰ কোনো ধৰণৰ মানে পজিটিভ কথা নাথাকিব অৰ্থাৎ আমি ফেলিয়ৰ হ'ব সেই কথাটোৰ ওপৰত লিখি পেলাই কিছুমান বেনিফিটছৰ বিষয়ে লিখিছে গতিকে আমি যেতিয়া ৰচনা লিখিম ৰচনাৰ ক্ষেত্ৰত আমি পজিটিভ নিগেটিভ গোটেইখিনি লিখিব লাগিব কি কোন ক্ষেত্ৰত কি ধৰণে ব্যৱহাৰ কৰে সেইটো লিখিব লাগিব যিকোনো টপিকৰ ওপৰত আহিলে আমি প্ৰ'ছ কনছ জানিব লাগিব কি ধৰণৰ বেনিফিটছ আছে এডুকেশ্যনৰ কেনেকুৱা বেনিফিট হেল্থ কেয়াৰত কেনেকুৱা বেনিফিট কিন্তু কিছুমান নাম জনাটো দৰকাৰ যেনেকৈ ChatGPT কথা আমি ক'ব পাৰোঁ বা যিকোনো ধৰণৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যেনেকৈ আমি এইটো কি আছিলে কোভিডৰ ক্ষেত্ৰত আৰোগ্য সেতু এপ সেইটো এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এটা এক্সাম্পল হয় তেনেকৈ আমি মনত ৰাখিব লাগিব এডুকেশ্যনৰ ক্ষেত্ৰত কৈছে এতিয়া আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা কিছুমান জেগা আছে য'ত ভাল টিচাৰ পোৱা নাযায় তেনেকুৱা ক্ষেত্ৰত যদি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰোঁ পাৰ্টিকুলাৰ টিচাৰ ডেভেলপিং এ চিষ্টেম অফ পাৰ্টিকুলাৰ টিচাৰ উইথ চাম ফাইন টিউনিং এণ্ড হিউমেন ইনভলভমেণ্ট অৰ্থাৎ মানুহো নিয়োগ কৰিব লাগিব আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৰিলে আমি সেই ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ ক্ষেত্ৰত এটা ডাঙৰ সুবিধা হ'ব ঠিক তাৰপিছত দেখিলোঁ গোটেইখিনি জৰুৰী সেইকাৰণে ইয়াতে মই এনেধৰণে দিলোঁ এতিয়া ইয়াত মই কলম ইউজ কৰিলে ভাল হ'ব ইয়াত কৈছে AI মডেল অফ এ পাৰ্টিকুলাৰ টিচাৰ উইথ চাম ফাইন এইটো মই অলৰেডি ক'লোঁ এতিয়া ইয়াত কৈছে কাষ্টম চাটবুটছ এণ্ড AI এছিষ্টেণ্ট কেন ছল্ভ দ্য প্ৰব্লেম অফ ডাউট ক্লিয়াৰিং ইন কেজ অফ লাৰ্জ ক্লাছ এণ্ড ইম্প্ৰুভ এফিচিয়েঞ্চি কিন্তু সেই ক্ষেত্ৰত নিগেটিভটো ক'ব পাৰি আজিকালি আগৰ দিনত গান এটা আমি ডেভেলপ কৰিবৰ কাৰণে বা লিখিবৰ কাৰণে আমাৰ ইম'শ্যনছৰ প্ৰয়োজন আছে কিন্তু এতিয়া আমি যদি যিকোনো এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এপ ব্যৱহাৰ কৰি আমি তাত যদি আমি গোটেই কনচেপ্টটো দি দিওঁ অট'মেটিক এটা গান আহিব আমাৰ সময়ৰ প্ৰয়োজন নাই মিউজিক আমি ক্ৰিয়েট কৰিব পাৰিম সেইটো এটা নিগেটিভো আছে আমাৰ এফিচিয়েঞ্চি কমো হ'ব ইম্প্ৰুভো হ'ব ইয়াত দুই ধৰণে নাই কোৱা যদি ইয়াত অকল বেনিফিটছখিনি কৈছে মই লগতে নিগেটিভটো ক'ব খুজিছোঁ কিন্তু ইয়াত কোৱা মতে আমি যদি চাওঁ যে ই আমাৰ হেল্পফুল হ'ব ইন আৱাৰ এডুকেশ্যন চিষ্টেম দ্য চিষ্টেম অফ টিচিং grading and improvement approach is applied for all the students AI can solve this আমি গ্ৰেডিং কৰাৰ ক্ষেত্ৰত হওক বা টিচিঙৰ ক্ষেত্ৰত হওক ইম্প্ৰুভমেণ্ট এপ্ৰ'চৰ ক্ষেত্ৰত হওক আমি AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰিব পাৰোঁ ইট কেন প্ৰভাইড কেৰিয়াৰ প্ৰিডিকশ্যনৰ ক্ষেত্ৰত সহায় কৰিব এই ৰুট মেপ টু ক্লিয়াৰ এক্সাম আমি AI ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰি আমি কি ধৰণে APSC পাছ কৰি আমি কমপ্লিটলি আইডিয়াটো পাব পাৰিম কি পঢ়িব লাগিব কি কৰিলে ভাল হ'ব এই গোটেইখিনি আমি জানিব পাৰিম দ্য আইডিয়া দিছে বাট যিমান যি হ'লেও তাৰ নিগেটিভো আছে হেল্থ কেয়াৰ ক্ষেত্ৰত কি হ'ব পাৰে হেল্থ কেয়াৰ ক্ষেত্ৰত আমি অলৰেডি দেখিছোঁৱেই মই আৰোগ্য সেতু এপৰ কথা কৈছোঁৱে AI কেন ইম্প্ৰুভ এক্সেছ টু হেল্থ কেয়াৰ এম্পাৱাৰ পেচেণ্টছ টু টেক কণ্ট্ৰল অফ দেয়াৰ হেল্থ বাই প্ৰভাইডিং পাৰ্চনেলাইজ হেল্থ এডভাইচ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বেছড এপৰ পৰা আমি বিভিন্ন এডভাইচ ল'ব পাৰোঁ বা মেডিকেল কুৱেশ্যনছ আমি এনচাৰ পাব পাৰোঁ এই বিষয়ে কৈছে নেক্সট কৈছে এছিষ্টিং উইথ দ্য মেডিকেশ্যন মেনেজমেণ্ট এটচেট্ৰা ইট কেন ফাৰ্ডাৰ বি ইউজ টু ডায়েগনাইজ চিম্পল গতিকে ইয়াত মই গোটেইখিনি পঢ়ি নাযাওঁ মই এটা কথা ক'ব বিচাৰিছোঁ এই আৰ্টিকলটো খুব জৰুৰী ইয়াত এডুকেশ্যনৰ কথা ক'লে হেল্থৰ কথাও কৈছে হেল্থৰ ক্ষেত্ৰত কি ধৰণৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ হেল্প হ'ব পাৰে সেই বিষয়ে কৈছে নেক্সট আকৌ কৈছে ডিফেন্স ছেক্টৰৰ ক্ষেত্ৰত কি ধৰণৰ হেল্প হ'ব পাৰে ডিফেন্সৰ ক্ষেত্ৰত কি ধৰণৰ হ'ব পাৰে
এই গোটেই কথাখিনি ধুনীয়াকৈ লিখিছে গতিকে মই কৈছোৱে যে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত যদি আমি সম্পূৰ্ণ এখন ৰচনা লিখিব লগা হয় তেন্তে যথেষ্টখিনি আমাক ৱৰ্ড লাগিব যথেষ্টখিনি আমাক কনচেপ্ট লাগিব এতিয়া মোৰ ক্ষেত্ৰত মই যেতিয়া এছে লিখিছিলো ফিলচফিকেল এছে হওক বা আনখন এছে হওক মই যেটো প্ৰথমবাৰ কাৰণে লিখিছিলো আৰু তাত যিখিনি পেজ লিমিট থাকে সেই পেজ লিমিটখিনি সম্পূৰ্ণ কভাৰ নকৰিলেও হৈ যায় 2-3খন পেজ থাকি গলেও কোনো কথা নাই কিন্তু মই গোটেই কিখন পেজ কভাৰ কৰিছিলো আৰু মানে একদম নদী বৈ অহাৰ নিচিনাকৈ মনৰ পৰা কথাবোৰ বৈ আহিছিল আৰু লিখি গৈ আছিল মাত্ৰ কাৰণ অকমান ভাবিবলৈ হলে সময় অসুবিধা হ'ব যথেষ্ট স্পিড লিখিব লগা হয় গতিকে আপোনালোকে যিখিনি বস্তু মই কৈ যাওঁ সেই কথাখিনি গুৰুত্ব দিব আৰু যিখিনি বস্তু নোট ডাউন কৰাৰ প্ৰয়োজন আছে বুলি ভাবো মই সেইখিনি আপোনালোকক কৈ যাওঁ আৰু আপোনালোকে নিজেই লিখিব আৰু নিজেই আৰ্টিকলটো পঢ়ি চাব সেইটো খুব জৰুৰী হয় যে ইয়াত গোটেইখিনি মই আলোচনা কৰা নাই কাৰণ সিম্পলকৈ আছে মই চালো অলৰেডি আৰ্টিকলটো পঢ়িছো জাস্ট আপোনালোকে হেডিং বনাব আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত হেডিং বনাব হেডিং বনোৱাৰ পিছত আজি এই আৰ্টিকলটোৰ পৰা পালে যে এডুকেশ্যনৰ ক্ষেত্ৰত এক্সাম্পল ললে হেল্থ কেয়াৰ ক্ষেত্ৰত ললে মেডিকেলৰ ক্ষেত্ৰত ললে তাৰ পৰা ব্ল্যাঙ্ক পেজ ৰাখি যাব যেতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত যিকোনো টপিক পাব এড কৰি গৈ থাকিব প্ৰিলিমছৰ কাৰণেও কাম আহিব মেইনছৰ কাৰণেও কাম আহিব গতিকে এইটো আৰ্টিকল তেনেকেই শেষ কৰিছো আপোনালোকে চাব গোটেইখিনি দিয়া আছে এইটো এটা মই ইম্পৰ্টেন্ট বুলি ভাবিলো প্ৰিলিমছৰ কাৰণে আজিকালি ধৰিব নোৱাৰে কি দি দিয়ে গতিকে উৰুকা ৰেষ্টুৰেণ্টছ পালকি মেক্স ইট টু কেম্ব্ৰিজ বোৰ্ড লণ্ডন টেক্সটবুক কৈছে গুৱাহাটীজ উৰুকা ৰেষ্টুৰেণ্ট হেজ বিন ফিচাৰ্ছ ইন এ কম্পিউটাৰ সায়েন্স টেক্সটবুক বাই দ্য প্ৰেষ্টিজিয়াছ কেম্ব্ৰিজ বোৰ্ড লণ্ডন ফৰ স্কুলছ ইন ইণ্ডিয়া এইটো মনত ৰাখিব নেক্সট ইয়াত কৈছে এইটো কাৰণে দিছো মই জাষ্ট টাইপিং নকৰি পেলাই আৰ্টিকলটো ইয়াত নামটো হেডিংটো দিব বিচাৰিছো এইটো পেজ নাম্বাৰ 5 সেকেন্ড মে পেজ নাম্বাৰ 5ত আছে এটা কমপ্লিট দীঘল টপিক এটা আসলে স্পিচ বুলি ক'ব পাৰি ইয়াৰ পৰা আমি আমাৰ গোটেই এনচিয়েন্ট হওক বা আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত আমি প্ৰাউডলি কিছুমান কথা জানিব পাৰিম যিখিনি মই ভাবো যিকোনো এটা ভাল এনসাৰ লিখাৰ ক্ষেত্ৰত আপোনালোকৰ হেল্পফুল হ'ব এইটো ডিসকাশনৰ কোনো প্ৰয়োজনো নাই আৰু যথেষ্ট অসুবিধা হ'ব গতিকে আপোনালোকে অন্তত অকমান ধৈৰ্য সহকাৰে পঢ়িব বুলি মই আশা কৰিছো এই আৰ্টিকলটো নেক্সট থাকিলে এইটো ঠিক তেনেকে আমি এটা ইন্টাৰেষ্টিং পাইছো এইটো মুখস্থ কৰাৰ প্ৰয়োজন নাই জিএসটি কালেকশ্যনৰ ক্ষেত্ৰত অসমে টপ কৰিছে এই বিষয়ে ইয়াত কৈছে আসলতে বিজনেস বা ইকোনমি কিছুমান কথা চেঞ্জ হৈ থাকে এইটো আজি পঢ়িছো পৰীক্ষা দিম যেতিয়া তেতিয়ালে বেলেগ হ'ব তথাপি মই দিছো আৰু গুৰুত্বপূৰ্ণ বুলি নেক্সট ইয়াত আছে কোৱালিটি কনচাৰ্নছ কুড থ্ৰেটেন অভাৰ হাফ অফ ইণ্ডিয়াজ স্পাইচ এক্সপৰ্টৰ ক্ষেত্ৰত আমি এই কথাটো এইকাৰণে লিখিব পাৰোঁ কোৱালিটি কনচাৰ্নৰ ক্ষেত্ৰত আমি কি কাৰণে আমি বাক্যটো মনত ৰাখিব পাৰোঁ আমি যদি ইকনমিক ডেভেলপমেন্টৰ কথা পাতো আমি জানো এক্সপৰ্ট হ'বই লাগিব এখন দেশ আগুৱাই যাবৰ কাৰণে যিকোনো ক্ষেত্ৰতে এক্সপৰ্টৰ প্ৰয়োজন আছে গতিকে আমি তেনেকুৱা ক্ষেত্ৰত স্পাইচ এক্সপৰ্টৰ এক্সাম্পলটো দিব পাৰোঁ কি কাৰণে আমাৰ ইস্যু হৈছে আমি ইস্যু বিলাক মনত ৰাখিব পাৰিম কোৱালিটিৰ কথাটো গতিকে এই আৰ্টিকলটো পঢ়িব এইটো বিজনেছ পেজটোতে আছিল গতিকে এইটো চাব নেক্সট এটা আছে এইটো কিন্তু প্ৰিলিমৰ কাৰণে হয় এও নগাছ কাৰণ আমাক যদি ফেষ্টিভেলটো দি দিয়ে যে ফেষ্টিভেলটো ক'ত পালন কৰা হয় বা কোনে পালন কৰে গতিকে সেইটো জানিবৰ কাৰণে মই দিলো এইটো ও নগা ক'ব নে এও নগা ক'ব এইটো মই নাজানো আপোনালোকে কমেণ্ট কৰিব ও নগা চেলিব্ৰেট মৎসু ফেষ্টিভেল ইন কহিমা এইটো এটা ইম্পৰ্টেণ্ট হয় এইটোৱে আছিল আজিৰ নিউজ পেপাৰ ডিছকাশ্যন ইমানেই আছিল মই অলপ ফাষ্ট ক'লো যদি আপোনালোকৰ অসুবিধা হৈছে যদি কমেণ্ট কৰিব কিন্তু কথা হ'ল সময় মিলাই পেলাই পৰ্যায়ক্ৰমে মই গোটেই বস্তুখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম অকমান সময় লাগিছে তথাপি আপোনালোকে আপোনালোকৰ কাম কৰি যাওক নিয়মিত নিউজ পেপাৰ পঢ়ক জোৰ পৰাই পঢ়ক ভালদৰে পঢ়ক নোট ডাউন কৰিবলৈ নেৰিব ৰাইটিং প্ৰেক্টিছ নেৰিব আৰু যিখিনি সাবজেক্টত আপোনাৰ কমান্ড আছে সেইখিনি ভালদৰে কভাৰ কৰি লওক ইথিক্সৰ কথা মই অলৰেডি কৈছো ইথিক্সটো আপোনালোকে ঠিক কৰি লওক এছে ঠিক কৰি লওক নিউজ পেপাৰৰ কাৰণে যিখিনি পঢ়িব লাগে কণ্টিনিউৱাছলি পঢ়ি থাকক কেতিয়াবা কিছুমান টপিক বুজি নাপালে আপোনালোকে এক্সপ্লেইন সিৰিজ চাব পাৰে এক্সপ্লেইন সিৰিজবিলাক আমি ইণ্ডিয়ান এক্সপ্ৰেছৰ এক্সপ্লেইন সিৰিজো পাওঁ বা আমি ফৰাম আইএছৰ পৰা পঢ়িব পাৰোঁ গতিকে সেইধৰণে পঢ়ি যাওক যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে
চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বিশেষকৈ মই আপোনালোকক এটা কথা ফ্ৰম ভেৰি কোৰ অফ মাই হাৰ্ট ক'ব খোজোঁ যে আপোনালোকে কমেণ্ট কৰিলে ভাল লাগে। কমেণ্ট কৰিলে মই এটা মটিভেশ্যন পাওঁ। মটিভেশ্যনটোৱে মোক মোৰ কামখিনি কৰি যোৱাৰ ক্ষেত্ৰত সহায় কৰে। আৰু সেইটো এটা ইণ্টাৰেকশ্যন খুব প্ৰয়োজন হয়। মই লাষ্টলি এইটো ক'ব খুজিম যে মোৰ লগত নহ'লেও আপোনালোকে যেতিয়া APSC হওক বা UPSC প্ৰিপেৰেশ্যন কৰিব, সেই প্ৰিপেৰেশ্যনৰ ফেজটোত আপোনাৰ এটা ভাল ডিছকাশ্যনৰ প্ৰয়োজন হয়। সেই ডিছকাশ্যনটো আপোনাৰ ভাল বন্ধুৰ লগত কৰক বা যিকোনো টিচাৰৰ লগত কৰক, কিন্তু সেই ফিল্ডটোত থকা ব্যক্তিৰ লগত যেতিয়া কৰিব, সেই ডিছকাশ্যনটোৱে আপোনাক বেছি হেল্প কৰিব যিকোনো এটা এনচাৰ লিখাৰ ক্ষেত্ৰত বা যিকোনো এটা অপিনিয়ন বেছড এনচাৰ আপুনি ইণ্টাৰভিউ দিয়াৰ ক্ষেত্ৰত। গতিকে সেই পৰিৱেশটো ধৰি ৰাখক। আৰু টেলিগ্ৰামতো আপোনালোকে মেছেজ কৰিব পাৰিব। মই যিমান পাৰোঁ ৰিপ্লাই দিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। ধন্যবাদ।